স্বাগতম জনাইছো ষ্টুডিঅ'ত মই বন্দিতা ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱা যুৱকৰ বাবে আহি গল ডাঙৰ খবৰ 6 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ ধন বিতৰণ কৰা হ'ব গতিকে সাজু হোক এই ধন লাভৰ বাবে যিহেতু প্ৰতিগৰাকী যুৱকে 2 লাখ টকা লাভ কৰিব আৰু ৭৫,০০০ যুৱকক সামৰি লোৱা হ'ব গতিকে এয়া ডাঙৰ খবৰ আৰু প্ৰথম কিস্তিত লাভ কৰিব 1 লাখ টকা এই ধন লাভৰ বাবে সাজু হোক প্ৰতিগৰাকী নিবনুৱা যুৱক লৈ আহিছো এই মুহূৰ্তত সবিস্তাৰে এই খবৰ ইতিমধ্যে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা 6 ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব সিএম আত্মনিৰ্ভৰ অসম আঁচনিৰ ধন ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱালৈ ভাল খবৰ তথা ডাঙৰ খবৰ সিএম ট্ৰিপল আঁচনিৰ আবেদন কৰা যুৱকে শীঘ্ৰেই লাভ কৰিব ধন আপুনি যদিহে আবেদন কৰিছিল শীঘ্ৰেই ধন লাভ কৰিব প্ৰথম কিস্তিত দিয়া হ'ব 1 লাখ টকা 1 লাখ টকা লাভ কৰিব শীঘ্ৰেই যুৱকসকলে ৭৫,০০০ যুৱকে লাভ কৰিব চৰকাৰৰ তৰফৰ পৰা 2 লাখ টকা আৰু 15 ফেব্ৰুৱাৰীলৈকে দিয়া হ'ব এই ধন 15 ফেব্ৰুৱাৰীলৈকে এই ধন প্ৰদান কৰা হ'ব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া বৃহৎ ঘোষণা এয়া ডাঙৰ ঘোষণা প্ৰতিগৰাকী নিবনুৱা যুৱকৰ বাবে যেহেতু 6 ফেব্ৰুৱাৰীৰ দিনটোতে এই আঁচনিৰ অধীনত ধন লাভ কৰিব এই ধন বিতৰণ কৰা হ'ব আৰু হাজাৰ হাজাৰ ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱা যুৱকে লাভ কৰিব 1 লাখ টকা এয়া ডাঙৰ খবৰ এতিয়াৰে পৰা আৰু চিন্তা নাই প্ৰতিগৰাকী হিতাধিকাৰীয়ে এই ধন লাভ কৰিব যদিহে আবেদন কৰিছিল শীঘ্ৰে এই ধন লাভ কৰিব আৰু প্ৰথম কিস্তিত প্ৰতিগৰাকী যুৱকে লাভ কৰিব 1 লাখ টকা এয়া ডাঙৰ খবৰ প্ৰতিগৰাকী যোগ্য হিতাধিকাৰী যুৱকসকলৰ বাবে এয়া ডাঙৰ খবৰ আগবঢ়োৱা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে ডাঙৰ ঘোষণা কৰিছে যে ৭৫,০০০ যুৱকক সামৰি লোৱা হ'ব এই আঁচনিৰ অধীনত আৰু প্ৰতিগৰাকী যুৱকে প্ৰতিগৰাকী নিবনুৱা যুৱকৰ বাবে এয়া বিশেষ আঁচনি মুকলি কৰা হৈছে আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত এয়া ধন বিতৰণ কৰা হ'ব ৰাজ্যৰ হাজাৰ হাজাৰ যুৱকে অতি শীঘ্ৰেই লাভ কৰিব 2 লাখ টকা আৰু যেহেতু উল্লেখ কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্যযোগে এই কথা প্ৰকাশ কৰিছে যে প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব ৰাজ্যৰ নিবনুৱা যুৱকসকলে এতিয়াৰে পৰা আৰু চাকৰিৰ সন্ধানত চিন্তা কৰি এনেদৰে বহি থাকিব নালাগে যিসকলে নিজে আত্মনিৰ্ভৰশীল হ'ম বুলি ভাবিছে কোনো নিজৰ অধীনত নিজাববীয়াকৈ কিবা কাম কৰিব বিচাৰিছে তেনে যুৱককহে এই ধন বিতৰণ কৰা হ'ব গতিকে যিসকল নিবনুৱাই চিন্তিত হৈ আছিল সেই নিবনুৱাসকলে এতিয়া নিজৰ ভৰিত নিজে থিয় হ'ব পৰাকৈ এয়া বিশেষ আঁচনি মুকলি কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এয়া মন্তব্যযোগে প্ৰকাশ কৰিছে এয়া বাৰ্তা প্ৰদান কৰিছে প্ৰতিগৰাকী যুৱকৰ বাবে প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীৰ বাবে আৰু এয়া স্পষ্টভাৱে উল্লেখ কৰিছে যে 6 ফেব্ৰুৱাৰীতে এই আঁচনিৰ অধীনত ধন বিতৰণ কৰা হ'ব ট্ৰিপল আঁচনিৰ অধীনত ধন বিতৰণ কৰা হ'ব হাজাৰ হাজাৰ যুৱকে লাভ কৰিব 1 লাখ টকা প্ৰথম কিস্তিতে 1 লাখ টকা লাভ কৰিব সংস্থাপনৰ বাবে এয়া বিশেষ আঁচনি মুকলি কৰা হৈছে আৰু 15 ফেব্ৰুৱাৰীলৈকে দিয়া হ'ব এই ধন এই বিশেষ আঁচনিৰ অধীনত ধন লাভ কৰিব প্ৰতিগৰাকী যোগ্য হিতাধিকাৰী আৰু ৭৫,০০০ যুৱকক সামৰি লোৱা হ'ব ৭৫,০০০ যুৱকে লাভ কৰিব এই আঁচনিৰ অধীনত ধন আৰু 6 ফেব্ৰুৱাৰীৰ পৰাই লাভ কৰিব সিএম ট্ৰিপল আঁচনিৰ প্ৰথম কিস্তিৰ 1 লাখ টকা গতিকে ডাঙৰ খবৰ প্ৰতিগৰাকী যুৱকৰ বাবে ডাঙৰ খবৰ গতিকে যিসকলে আবেদন কৰিছিল এই আঁচনিত আবেদন কৰিছিল এই আঁচনিত আবেদন কৰা প্ৰতিগৰাকী যোগ্য হিতাধিকাৰী যুৱকে শীঘ্ৰে এই ধন লাভ কৰিবলৈ গৈ আছে আৰু যেহেতু উল্লেখ কৰিছে যে ৭৫,০০০ যুৱকে লাভ কৰিব চৰকাৰৰ 2 লাখ টকা আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব ইতিমধ্যে কথা স্পষ্টভাৱে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৭৫,০০০ যুৱকক সামৰি লোৱা হ'ব এই আঁচনিৰ অধীনত আৰু 6 ফেব্ৰুৱাৰীৰ পৰাই লাভ কৰিব সিএম ট্ৰিপল আঁচনিৰ ধন গতিকে ডাঙৰ খবৰ প্ৰতিগৰাকী
নিবনুৱা যুৱকৰ বাবে সংস্থাপনৰ বাবে এই আঁচনি মুকলি কৰা হৈছে নিজৰ ভৰিত নিজেই থিয় হ'ব পৰাকৈ বিশেষ আঁচনি মুকলি কৰা হৈছে 2 লাখকৈ টকা প্ৰদান কৰা হ'ব 2 লাখকৈ টকা লাভ কৰিব আৰু প্ৰথমটো কিস্তিতে 1 লাখকৈ টকা লাভ কৰিব যোগ্য যুৱকসকলে নিবনুৱা যুৱকসকলে যিসকলে চিন্তিত হৈ আছিল সংস্থাপনৰ অভাৱত এনেদৰে চিন্তিত হৈ আছিল গতিকে সংস্থাপন হ'ব পৰাকৈ নিজৰ ভৰিত নিজে থিয় হ'ব পৰাকৈ কিবা এটা যদি কৰিব বিচাৰিছিল কিন্তু টকাৰ অভাৱ কৰিব পৰা নাছিল তেন্তে এই আঁচনি তেনে নিবনুৱা যুৱকসকলৰ বাবে 6 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীৰ AAA আঁচনিৰ ধন বিতৰণ কৰা হ'ব গতিকে সাজু হওক ধন লাভৰ বাবে আৰু যি কাম কৰিব বিচাৰিছে সেই কামত এই ধন উপয়োগ কৰিব পাৰিব আৰু হাজাৰ হাজাৰ যুৱকৰ বাবে ভাল খবৰ নিবনুৱা যুৱকসকলে শীঘ্ৰেই 1 লাখকৈ টকা লাভ কৰিব 2 লাখকৈ টকা শীঘ্ৰেই লাভ কৰিব আৰু প্ৰথমটো কিস্তিতে 1 লাখকৈ টকা লাভ কৰিব নিবনুৱা যুৱকসকলে ডাঙৰ খবৰ আপুনিও যিমান পাৰে এই খবৰটো শ্বেয়াৰ কৰক আপোনাৰ বন্ধু বৰ্গৰ সৈতে এই খবৰটো শ্বেয়াৰ কৰক কিয়নো এয়া প্ৰতিগৰাকী যুৱকৰ বাবে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে ফেচবুক লাইভ যোগে মন্তব্য যোগে এই কথা প্ৰকাশ কৰিছে গতিকে প্ৰতিগৰাকী নিবনুৱা যুৱকৰ বাবে প্ৰতিগৰাকী নিবনুৱা যুৱকক উদ্দেশ্যে মন্তব্য প্ৰদান কৰিছে প্ৰতিগৰাকী ৰাজ্যৰ প্ৰতিগৰাকী যুৱক যুৱতী সংস্থাপন পাব লাগে প্ৰতিগৰাকী নিবনুৱা যুৱকৰ বাবে বিশেষ আঁচনি মুকলি কৰা হৈছে CM AAA অৰ্থাৎ আত্মনিৰ্ভৰ অসম আঁচনি মুকলি কৰা হৈছে আৰু এই আঁচনিৰ অধীনত শীঘ্ৰেই ধন লাভ কৰিব 6 ফেব্ৰুৱাৰীৰ দিনটোতে 6 ফেব্ৰুৱাৰীৰ দিনটো আপুনি মনত ৰাখক 6 ফেব্ৰুৱাৰীৰ দিনটোত সাজু হৈ থাকিব ধন লাভৰ বাবে শীঘ্ৰেই প্ৰতিগৰাকী যোগ্য হিতাধিকাৰী যুৱকৰ একাউণ্টত সোমাব 1 লাখকৈ টকা যিহেতু প্ৰথমটো কিস্তিত 1 লাখকৈ টকা প্ৰদান কৰা হ'ব আৰু শীঘ্ৰেই 1 লাখকৈ টকা লাভ কৰিব ইতিমধ্যে যেটো উল্লেখ কৰা হৈছে 2 লাখকৈ টকা লাভ কৰিব আৰু কিন্তু প্ৰথমটো কিস্তিতহে 1 লাখকৈ টকা লাভ কৰিব আৰু 6 ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব এই আঁচনিৰ ধন ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱালৈ ভাল খবৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী যুৱকৰ বাবে ভাল খবৰ ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য প্ৰদান কৰিছে মন্তব্যত কি কথা প্ৰকাশ কৰিছে এবাৰ শুনাই ল'বৰ চেষ্টা কৰিছে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জায়গা শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জায়গা শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জায়গা
শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব, যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব, যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব, যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব, যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব, যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰী